অহাকালি আজি আমাৰ ভাৰত চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ গৈছে। অহাকালি ৰাতিপুৱাই অসমবাসীয়ে আৰু এটা ভাল খবৰ পাব। কি পাব মই আজি ক'ব খোজা নাই, অহাকালি ৰাতিপুৱাই এটা ভাল খবৰ পাব। ইয়াৰ উপৰিও কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। অসমৰ শৈক্ষিক জগতৰ ধ্বজা আৰু ওপৰলৈ উৰুৱাই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীৰ আৰম্ভণি কৰিব। কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ পূৰ্বত এখন IIM দিয়া হৈছিল। তেতিয়া আমি বহুত চেষ্টা কৰিছিলোঁ যে IIMখন গুৱাহাটীত হওক। যি নহওক, তেতিয়া ডক্টৰ মনমোহন সিঙৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে IIMখন শ্বিলঙত হ'ব। তাৰ পিছৰ পৰাই আমি বহুত প্ৰচেষ্টা কৰিছিলোঁ। অহাকালি আৰু এটা সপোন পূৰণ হ'ব, IIM গুৱাহাটীৰ শুভ উদ্বোধন হ'ব। এডভান্টেজ অসম ছামিটৰ সময়ত প্ৰায় 8.5 মেগাৱাটৰ হাইপাৰ স্কেল ডেটা চেণ্টাৰ এটা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। প্ৰায় 400 কোটি টকাৰে নিৰ্মাণ কাৰ্য সমাপ্ত হ'ল। অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বত ইমান ডাঙৰ বৃহৎ ডেটা চেণ্টাৰ এটা শুভ উদ্বোধন কৰিব। তাৰ উপৰিও এই লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰততে বিশেষকৈ নাগপুৰ, ভাৱনগৰ, চণ্ডীগড় আৰু গুৱাহাটীত ইলেক্ট্ৰিকেল বাছ সেৱা আৰম্ভ কৰিব। গুৱাহাটীৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 100খন বাছ আগবঢ়াইছে। তাৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এৰিয়াটো আমি এই বাছ সেৱা চলাম আৰু তাৰো শুভ উদ্বোধন কৰিব। ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ অহাৰ আগতে মৰাণত আমাৰ যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি হৈছে, তাতে তেখেতে ৰাজপথতে অৱতৰণ কৰিব আৰু ৰাজপথৰ পৰাই তেওঁ গুৱাহাটী বিমানবন্দৰলৈ উৰা মাৰিব। এইটো এটা অসমৰ কাৰণে বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ দিন। আপোনালোকৰ মনত আছে যে সেই নেশ্যনেল হাইৱেটোক লৈ আমি বহুত নিউজ কৰিছিলোঁ, বহুত দিন অপেক্ষা কৰিছিলোঁ। এতিয়া প্ৰতীক্ষাৰ অন্ত হ'ল। যোৰহাট ডিব্ৰুগড় নেশ্যনেল হাইৱেও আমাৰ বাবে মুকলি হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2টা বজাত গুৱাহাটীৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলকো সম্বোধন কৰিব আৰু 4 বজাত তেখেতে নতুন দিল্লীলৈ উভতি যাব। এই ব্ৰিজখন আমি 2019ত আৰম্ভ কৰিছিলোঁ। তাৰপিছত 2021লৈকে কামটো বন্ধ হৈ গ'ল ক'ভিডৰ কাৰণে। 2021 চনৰ প্ৰায় ছেপ্টেম্বৰ মানত আমি এই কাম আৰম্ভ কৰিছিলোঁ। গতিকে অফিচিয়েলি 6 বছৰ আৰু একচুৱেলি 4 বছৰত এই ব্ৰিজখন নিৰ্মাণ সম্পূৰ্ণ হৈছে। আপোনালোকে জানি ভাল পাব যে মাৰ্চ মাহৰ 10 তাৰিখৰ আগতে আমি ভৰলুমুখৰ ফ্লাইঅভাৰখনো মুকলি কৰিম, চানমাৰী নুনমাটিৰ ফ্লাইঅভাৰখনো মুকলি কৰিম, ডিফুত এখন ফ্লাইঅভাৰ হৈ আছে, তাকো আমি মুকলি কৰিম, লংকাত এখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে, তাকো আমি মুকলি কৰিম আৰু যোৰহাটত এখন উৰণীয়া সেতু নিৰ্মাণ হৈ আছে, সেইখনো আমি মুকলি কৰিম আৰু চাইকেল ফেক্টৰীত নিৰ্মাণৰত ফ্লাইঅভাৰখনো মুকলি কৰাৰ প্ৰচেষ্টা চলি আছে। কিবা কাৰণত যদি 10 মাৰ্চত নহয়ও, নিৰ্বাচনৰ আগতে হয়তো আমি উদ্বোধন কৰিব নোৱাৰিম, কিন্তু জনতাৰ কাৰণে ই মুকলি হ'ব। তেনেকুৱা কোনো ৰণদংকা আৰম্ভ কৰা, এইবোৰ শব্দ কাব্যিক শব্দ। ৰণদংকাটো কি আৰু, কাৰো এখনতো যুঁজ নহয়। গতিকে ইয়াত এই কামটো আমিতো আজি বহুত দিনৰ পৰা কৰি আছোঁ, ইলেকশ্যনৰ কাম। ৰণদংকা, শংখ, এইবিলাক একোটা কাব্যিক ভাষা। কিন্তু একচুৱেল কথাটো হ'ল যে আমিতো ইলেকশ্যনৰ কামত লাগিয়ে আছোঁ। বিজেপিয়েতো ৰাতিয়ে দিনে এইটো কামতেই লাগি থাকে। আমাৰ কাৰণে 365 days 5 years। আমি ইলেকশ্যন যদি অহাকালি আৰু এটা ইলেকশ্যন আহে, আমি ৰেডি হৈ যাওঁ। কালি ৰোড শ্ব' নাথাকে, অকণমান সাংস্কৃতিক কাৰ্যক্ৰম থাকিব, কাৰণ গোটেই মানুহখিনিতো কালি আমাৰ খানাপাৰাতে থাকিব আৰু চব ব্যস্ত হৈ থাকিব।